নমস্কাৰ বন্ধুসকল, আজি আছোঁ বৰুৱাহলা। সৰু কাম এটাতে আহিছিলোঁ, ৱাল পেইণ্টিঙৰ। বৰুৱাহলাত আহি দেখিছোঁ যে অলপ ভিতৰতে সোমাব লাগিব আমাক আজি। নিজৰ ৰং চং ঠিক কৰি আৰু এটা জেগাতো যাব আছিলে, যিহেতু আজি 3টা কাম আমাক কৰিব আছিলে এদিনতে। বিকাশে নিজৰ কামত লাগিলে আৰু মই তাৰপৰা ৰং চং ওলোৱাই জোখমাক লৈ নিজৰ কামত লাগি গ'ল ফটাফট। প্ৰথমতে আমি ফাৰ্ষ্ট কোটটো কৰি ল'লোঁ। মই ফাৰ্ষ্ট কোট কৰা হ'লে আমি আকৌ ছেকেণ্ড কোট কৰিব লাগিব। লগতে অলপ মাজতে হৰ্ক আৰু প্ৰদীপ ছাৰো আহি পালে। এতিয়া কামটো অকণ সোনকালে হৈ যাব আমাৰ। লগতে আছে আমাৰ দিব্যজ্যোতি, ঘৰ ওচৰতে বৰুৱাহলাতে। আহিলে গম পালে মই আহিছোঁ পেইণ্টিঙৰ কাৰণে, আহিলে। তাৰপিছত অলপ কথা চথা পাতি আমি আকৌ নিজৰ কামত লাগিলোঁ। প্ৰদীপো অলপ হেল্প কৰি দিলে, ফটাফট হ'ল আমাৰ কামটো। এইটো কাম চৰকাৰী কামেই হয়, চৰকাৰী আঁচনি এটা আহিছে। এই কাম আমাৰ ফিনিচিং হ'ল। এই ফিনিচিং হোৱাৰ পাছত আমি এতিয়া আকৌ নেক্সট ইয়াৰ পৰা ওলাম। এতিয়া আহি পালোঁহি আমি গুইজান গাঁও পঞ্চায়ত। গুইজান গাঁও পঞ্চায়তত আহি আকৌ সেই একেই কাম চব জেগাতে দিছে। ইয়াতো পানীৰ অসুবিধা হ'ল অলপ আমাৰ, পানীয়ে নাছিলে তাতে শ্বৰ্টকটো। আকৌ এঘৰৰ পৰা পানী আনি কাম ষ্টাৰ্ট কৰিলোঁ আমি। কাম ষ্টাৰ্ট কৰি আমাৰ 1 ঘণ্টামানত আমি প্ৰায় কমপ্লিট কৰিলোঁ এই ড্ৰয়িংটো।